এজন ব্যক্তি তেওঁ হুইল চেয়াৰত আপুনি কি চিনেমা চালে নেকি? চিনেমা চাবলৈ আহিছিলোঁ। ক'ৰ পৰা আহিছে আপুনি? মোৰ ঘৰ সৰু পথাৰ। সৰু পথাৰৰ পৰা আহিছে হয়। আৰু আপুনি আজি আপুনি ধৰক আপুনি ভৰিত দুখ পাইছে, আপুনি হুইল চেয়াৰত আহিছে, তথাপিতো আপুনি এনেধৰণে আহিছে যে আজি প্ৰথম মুক্তি বুলি গম পালোঁ। গম পাই কেনেধৰণৰ চিনেমাখন তাকে চাবলৈকে আগবাঢ়ি আহিলোঁ। সৰু পথাৰৰ পৰা আপুনি এইটো কিহত আহিলে আপুনি? আমি হস্পিটেললৈ আহিছিলোঁ। এয়াৰফ'ৰ্চ হস্পিটেলত মোৰ ভৰিৰ ফ্ৰেকচাৰ আজি হেৰি কৰা হৈছে। তো আজি ইয়াৰ প্লাষ্টাৰো হ'ল। তাৰ পৰা একে হাতে আমি চিনেমাখনো চাই যাম বুলি ইয়াতে। কেনেকুৱা পালা চিনেমাখন? চিনেমাখন চাই ভালেই পাইছোঁ। এনেকুৱা চিনেমা সচৰাচৰ মানে আমাৰ সমাজত দেখা পোৱা যায়। আপুনি পূৰ্বে আগৰ চিনেমাখন চাইছে? ককা দেউতা নাতি হাতী আগৰ চাইছে? আগৰখনো চাইছিলোঁ। আমি লাগিলে সৰু সময়ত আছিলোঁ, সৰু কালৰ। হয়। এজন ব্যক্তিক দেখুৱাইছে, তেওঁ আৰ্মি ৰিটায়াৰ্ড পাৰ্চন। তেওঁ সৰু পথাৰৰ পৰা হয়, তেওঁ ভৰিত দুখ পাইছিলে, তেওঁ আজি হস্পিটেললৈ আহিছিলে, প্লাষ্টাৰ কৰিলে, কিন্তু তেওঁ এই শৰীৰেৰে আজি চালে। আপুনি লগত আহিছিলে? মই আহিছোঁ লগত। কওকচোন, এনেকুৱা শৰীৰে তেখেতে চিনেমা চাবলৈ আহিলে? চাবলৈ মন কৰিলে, মোৰো অলপ মন গ'ল, সেইটো কাৰণে চাবলৈ আমি আহি গ'লোঁ। হুইল চেয়াৰত ইয়াৰ পৰা চাই ভাল লাগিছে? ভাল লাগিলে চাই। তুমি ছোৱালী? চিনেমাখন চাই ভাল লাগিলে। হয়। দেউতাক হস্পিটেললৈ আনিছিলা, চিনেমা চাই দিলা? হয়, আজি দিনটো মিলি গ'ল একেদিনাই, গতিকে ভাবিলোঁ আমি চাই যাওঁ। আজি দেউতাৰ প্লাষ্টাৰৰ দিন আছিলে মানে। সৰু পথাৰৰ পৰা তেওঁলোকে আজি সেনা বাহিনী হস্পিটেলত প্লাষ্টাৰ কৰিবলৈ আহিছিলে পৰিয়ালটো। তেওঁলোকে চিনেমাৰ প্ৰতি ইমানেই আগ্ৰহী। মই পুতেক দেউতা হয় মোৰ। দেউতা? হয়। দেউতা চিনেমা চাই খুব ভাল পায় নেকি? চিনেমা চাই মাজে মাজে চাই বাৰু, চান্স পালে চাই। আমাৰ তাত গোলাঘাট সৰু পথাৰতো তেনেকৈ চিনেমা হল নাই, কিন্তু মানে কেইখনমান ফিল্ম আহিছিলে আগৰ, বিদুৰ বাই হওক বা মানে তেনেকুৱা ফিল্মবোৰ আনিছে আগতে। কেনেকুৱা লাগিলে? আজি ভাল লাগিলে। এইটো সৰু পথাৰৰ এটা পৰিয়াল, পিতৃ, পত্নী, পুত্ৰ আৰু কন্যা, সৰু পথাৰৰ পৰিয়াল। তেওঁলোকে চিকিৎসাৰ বাবে আহিছিলে। নিতান্তই অসমীয়া চিনেমাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখি আমি অভিভূত। আমি আৰু সকলৰ মতামত গ্ৰহণ কৰিম। ইয়াতে বহুত লোক আহিছে, তেওঁলোকক সমীৰ ৰয়ে গছপুলি বিতৰণ কৰি আছে। কেনেকুৱা লাগিলে? খুব সুন্দৰ চিনেমা, প্ৰতিটা খুব সুন্দৰ চিনেমা। ককা দেউতা নাতি হাতী আৰু টু। শ্ৰদ্ধাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীক বাইদেউক ধন্যবাদ জনাইছোঁ ইমান এখন সুন্দৰ চিনেমা উপহাৰ দিয়াৰ বাবে। আজি প্ৰথম দিনে আচলতে যোৰহাট আইনক্সত, যোৰহাট দিল্লী গোটেইকেইটা চিনেমা হলতে যথেষ্ট হাউচফুল হৈছে। গতিকে আহিব লগা দিনবিলাকত আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে এখন সুন্দৰ চিনেমা যোৰহাটৰ ৰাইজে উপভোগ কৰিবৰ বাবে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহক আৰু ককা দেউতা নাতি হাতী 2 উপভোগ কৰক।